তৃতীয় পক্ষৰ জৰিয়তে নহয় আলোচনা আগবঢ়াই নিয়াৰ স্বাৰ্থত আলফা স্বাধীনৰ সভাপতি পৰেশ বৰুৱাৰ সৈতে পোনপটীয়াকৈ কথা পাতিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক আলোচনাৰ প্ৰাৰম্ভিক কাম-কাজ আগবঢ়াই নিয়াৰ কৰ্তৃত্ব প্ৰদান কৰিছে। লগতে NSCN-IMৰ সৈতেও প্ৰয়োজনত কথা পাতিব বুলি মঙলবাৰে সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। পৰোক্ষভাৱে নহয় পোনপটীয়া কথা পাতিব পৰেশ বৰুৱাৰ সৈতে। আলফা স্বাধীনেৰে প্ৰাৰম্ভিক আলোচনাৰ কৰ্তৃত্ব দিলে মুখ্যমন্ত্ৰীক। সোমবাৰে বিয়লি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নতুন দিল্লীৰ চৰকাৰী বাসগৃহত দুঘণ্টীয়া আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই আলোচনা কালত আলফা স্বাধীনৰ সৈতে আনুষ্ঠানিক আলোচনাৰ বাট মুকলি কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা অনুমতি ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মঙলবাৰে বিধানসভাৰ চৌহদত সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ক'লে, এই পৰ্যন্ত অনানুষ্ঠানিকভাৱে পৰেশ বৰুৱাৰ সৈতে চলি আছে আলোচনা। তৃতীয় পক্ষৰ জৰিয়তে চলি আছে এই আলোচনা। এতিয়া পোনপটীয়াকৈ মই পৰেশ বৰুৱাৰ সৈতে কথা পাতিম। আলফাৰ সেনাধ্যক্ষ বা বৰ্তমান চেয়াৰমেনৰ দায়িত্বত থকা পৰেশ বৰুৱা ডাঙৰীয়াৰ সৈতে আমি অনানুষ্ঠানিকভাৱে কথা বতৰা পাতি আছিলোঁ আৰু তৃতীয় পক্ষৰ পৰা হৈ আছিলে। মই গৃহমন্ত্ৰী ডাঙৰীয়াক কৈছিলোঁ যে যদি পৰেশ বৰুৱা ডাঙৰীয়াই ইচ্ছা কৰে মই কথা বতৰা পাতিব পাৰিম নেকি, অন্ততঃ টেলিফোনত হ'লেও। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰ সৈতে প্ৰাৰম্ভিক আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰীক কৰ্তৃত্ব প্ৰদান কৰিছে। এই হিচাপত পৰেশ বৰুৱাই সঁহাৰি জনালে প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেখেতে মোক কৈছে যে তুমি কথা বতৰা পাতা আৰু যেতিয়াই কথাখিনি কিবা এটা গতি ল'ব বা এটা পৰ্যায়লৈকে আহিব তেতিয়া ভাৰত চৰকাৰে যি ধৰণে প্ৰয়োজন সেই ধৰণে তেওঁ ভাৰত চৰকাৰ ইনভলভ হ'ব। ইপিনে 21 মাহৰ বিৰতিৰ অন্তত সোমবাৰৰ পৰা ডিমাপুৰত আৰম্ভ হৈছে ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰীৰ সৈতে NSCN-IMৰ আলোচনা। এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আজি ডিমাপুৰলৈ ৰাওনা হৈছে নেজাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কিন্তু এই ডিমাপুৰ ভ্ৰমণক ৰাজনৈতিক ভ্ৰমণ বুলি কৈ ডক্টৰ শৰ্মাই ক'লে, প্ৰয়োজনত নগা শান্তি আলোচনাৰ বিষয়ত কথা পাতিম। নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে কোনোবাক আনিলে কথা পাতিম। ডিমাপুৰ, কোহিমা, মণিপুৰ মই গৈয়ে থাকোঁ, ইয়াত একো নতুনত্ব একো নাই। মই গৈয়ে থাকোঁ নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, মই গৈয়ে থাকোঁ, ইয়াত একো নতুনত্ব একো নাই। আই এম গোয়িং দেয়াৰ ফৰ এ পলিটিকেল ৰিজন এণ্ড ইন বিটুইন ইফ CM Nagaland wants to meet me somebody I'll meet, but basically it is a my routine visit. মুঠতে বিদ্ৰোহী সংগঠনৰ সৈতে আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰাত বিশেষ উদ্যোগ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী তথা নেজাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেমেৰাত সঞ্জয় বৰাৰ সহযোগত বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ঘূৰে বিলাসী বাহনত কিন্তু আদায় নিদিয়ে কৰ। মহানগৰীৰ স্পেনিছ গাৰ্ডেনৰ 4 আৱাসীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে পৰিবহণ বিভাগ। ৰাজ্যৰ প্ৰায় 15,000খন বিলাসী বাহনৰ গৰাকীয়ে পৰিশোধ কৰিবলৈ আছে বাহনৰ যাৱতীয় কৰ। মহানগৰীত পৰিবহণ বিভাগৰ মুকলি ভাবুকি। মহানগৰীৰ আটাইতকৈ বিলাসবহুল অট্টালিকা স্পেনিছ গাৰ্ডেনৰ তলত লৈ মাইকেৰে ঘোষণা, বিলাসী গাড়ী ৰাজপথত দৌৰালেই নহ'ব, ভৰিব লাগিব কৰ, অন্যথা জব্দ হ'ব বিলাসী বাহন। গতিকে আপোনালোকে আজিয়েই আপোনালোকৰ যাৱতীয় নথিপত্ৰসমূহ পৰীক্ষা কৰক আৰু নৱীকৰণ কৰক। মহানগৰীৰ স্পেনিছ গাৰ্ডেনৰ 4জন আৱাসীলৈ এইদৰেই জাননী জাৰি কৰিলে পৰিবহণ বিভাগে। 4 আৱাসীয়ে পৰিবহণ বিভাগক পৰিশোধ কৰিবলৈ আছে প্ৰায় 10 লাখ টকাৰ কৰ। স্পেনিছ গাৰ্ডেন আছে, ইয়াতো কেইখনমান বিলাসী গাড়ী গৰাকী আছে, বিলাসী গাড়ী আছে, তেওঁলোকে কিন্তু যান বাহনৰ এতিয়াও এৰিয়া টেক্সটো পৰিশোধ কৰা নাই। সেয়েহে এই বিলাসী গাড়ীসকলৰ মালিকসকলক আমাৰ ছিষ্টেমত চিনাক্তকৰণ কৰা হৈছে। আমি তেওঁলোকক
আজি গুৱাহাটী ডিমাণ্ড নটিছ সৰিয়ে তেওঁলোকৰ হাতত অৰ্পণ কৰিব বিচাৰিছোঁ যে 30 ছেপ্টেম্বৰ সময়সীমা, অন্যথা কিন্তু যিকোনো মুহূৰ্তত যিকোনো সময়ত তেওঁলোকৰ গাড়ী জব্দ হ'ব। এতিয়া প্ৰায় 10 লাখৰ ওপৰতো ইয়াত কেইবাখন এতিয়া 4খন গাড়ী ইতিমধ্যে চিনাক্ত হৈছে। কোভিড মহামাৰীৰ বাবে ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে বাহনৰ যাৱতীয় কৰ পৰিশোধৰ সীমা বৃদ্ধি কৰি 30 ছেপ্টেম্বৰ নিৰ্ধাৰণ কৰি দিছিল। পৰিবহণ বিভাগৰ এই নিৰ্দেশনা প্ৰতিখন জিলাতে ঘোষণা কৰাৰ লগতে বিলাসী বাহনৰ যাৱতীয় কৰ পৰিশোধৰ বাবে সজাগতামূলক কাৰ্যসূচীও লোৱা হৈছিল জিলা ভিত্তিত। কিন্তু দুৰ্ভাগ্যৰ বিষয়, পৰিবহণ বিভাগৰ এই নিৰ্ধাৰিত সময়লৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত এই পৰ্যন্ত ৰাজ্যৰ প্ৰায় 15,000 বিলাসী বাহনৰ গৰাকীয়ে পৰিশোধ কৰিবলৈ আছে বাহনৰ যাৱতীয় কৰ। গুৱাহাটী মহানগৰী বা অন্যান্য প্ৰান্তত AS01 তেনেকুৱা প্ৰায় 14-15 হাজাৰ গাড়ী তেওঁলোকে কিন্তু এতিয়ালৈকে টেক্স নিদিয়াকৈ বিভিন্ন জেগাত ঘূৰি আছে। আৰু বিশেষকৈ দেখা যায় যে নিশা পোহৰটো তেওঁলোকে আমাৰ চকুত ধূলি মাৰিবৰ কাৰণে তেওঁলোকে নিশাও তেওঁলোকে বিভিন্ন জেগাত ঘূৰি থাকে, দিনত সেই পোহৰত সেইখিনি ওলাই নুফুৰে। পৰিবহণ বিভাগৰ স্পষ্ট কথা, নিৰ্ধাৰিত সময়ত যদি বিলাসী বাহনৰ গৰাকীয়ে যাৱতীয় কৰ পৰিশোধ নকৰে তেন্তে অচিৰেই জব্দ কৰা হ'ব এই বিলাসী বাহনসমূহ। সন্মানৰ খাতিৰত পৰিবহণ বিভাগে কৰ পৰিশোধ কৰিবলগীয়াসকলৰ নাম ৰাজহুৱা নকৰিলেও ইতিমধ্যে এখন দীঘলীয়া তালিকা সাজু কৰিছে পৰিবহণ বিভাগে। হিৰকজ্যোতি মালাকাৰৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু আজি বোকাখাটত গড়ৰ খৰগদা অনুষ্ঠান ইতিমধ্যে আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ পোৱাৰ ভাগত বোকাখাট ষ্টেডিয়াম গ্ৰাউণ্ডত গড়ৰ খৰগদা কাৰ্যসূচী আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিত আজি দাহ কৰা হ'ব একেলগে 2479টা গড়ৰ খৰ্গ দাহ কৰাৰ বাবে ইতিমধ্যে 6টাকৈ চৌকা সাজু কৰি তুলিছে প্ৰশাসনে। বোকাখাট কোষাগাৰৰ পৰা ষ্টেডিয়ামলৈ অনা হৈছে এই খৰ্গসমূহ। 1980 চনৰ পৰাই সংৰক্ষণ কৰি ৰখা হৈছে 2623টা খৰ্গ। ইয়াৰে 94টা গড়ৰ খৰ্গ ৰখা হ'ব ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা সংগ্ৰহালয়ত আৰু 54টাকৈ খৰ্গৰ বিৰুদ্ধে চলি আছে আদালতত গোচৰ। সৰ্বাধিক 3 কেজি ওজনৰ খৰ্গটো ৰখা হ'ব সংগ্ৰহালয়ত। আৰু ভাস্কৰ হাজৰিকা আছে মুঠপতি সম্প্ৰচাৰ। ভাস্কৰ, আমি পুনৰ আপোনাৰ কাষলৈ আহিছোঁ আৰু যিহেতু বেছি সময় নাই, কিছু সময়ৰ পিছতে এই কাৰ্যসূচী আৰম্ভ হ'ব। বৰ্তমান কি চলি আছে আপোনাৰ পৰা জানিব বিচাৰিম। নিশ্চয়কৈ মাত্ৰ কেইটামান মুহূৰ্তৰ তাৰ পাছতেই সেই যি বিশাল আয়োজন, সেই বিশেষ যি বিশ্বৰ হয়তো প্ৰথমটো ঐতিহাসিক সেই দিন বা বিশ্বৰ হয়তো প্ৰথমটো এই আচলতে অভিজ্ঞতা হ'ব বা আজিৰ তাৰিখত বিশ্ব গড় দিৱসৰ দিনটোতে প্ৰায় 2500কৈ আচলতে গড় যি খৰ্গ সেই খৰ্গ ইয়াত পূৰা হ'ব। এই মুহূৰ্তত মই ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস আছে মোৰ লগত, মোৰ সহযোগী। মই পৰিৱেশ দেখুৱাম, কাৰণ ইতিমধ্যে যিসমূহ আচলতে ডেৰগাঁৱৰ যি কোষাগাৰৰ পৰা যিসমূহ ট্ৰাংকত যি গড় খৰ্গ সেই গড় খৰ্গসমূহ লৈ আনি এই যিখন ডেৰগাঁৱৰ যি ষ্টেডিয়াম, সেই ষ্টেডিয়াম ফিল্ডত এই মুহূৰ্তত এনেদৰে যিসমূহ ট্ৰে ইয়াত সজাই তোলা হৈছিল, সেই ট্ৰেত যিসমূহ গড় খৰ্গ সেই গড় খৰ্গসমূহ উলিয়াই পৰ্যায়ক্ৰমে যি নাম্বাৰিং কৰা হয় সেই নাম্বাৰিং কৰি থকা আমি দেখিবলৈ পাইছোঁ। কিছু সময় পূৰ্বে ইয়াত পূজাৰীসকল আছিলে, পূজাৰীয়ে তেওঁলোকে যি ইয়াত তেওঁলোকৰ পূজা অৰ্চনা, সেই পূজা অৰ্চনা সম্পন্ন কৰিলে। পূজা অৰ্চনা সম্পন্নৰ পাছতে ট্ৰাংকৰ পৰা এটা ট্ৰাংক ইতিমধ্যে খোলা হৈছে। বিভিন্ন জিলাৰ পৰা যিসমূহ ট্ৰাংক ইতিমধ্যে আনি যি ডেৰগাঁও যি কোষাগাৰ যি কোষাগাৰ কাৰ্যালয়ত ইয়াত ৰখোৱা হৈছিলে। তাৰপাছত পুৱা 7:30 বজাত কোষাগাৰ কাৰ্যালয়ৰ পৰা লৈ অনাৰ পিছত এই মুহূৰ্তত এনেদৰে ট্ৰেত সজাই তোলা হৈছে। আৰু তাৰপাছত যেতিয়া নাম্বাৰিং সম্পন্ন কৰা হ'ব, তাৰ ঠিক পিছতে যিহেতু মুখ্যমন্ত্ৰী ঠিক 9:30 বজাত আহি উপস্থিত হ'ব। আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিত 6টাকৈ ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ, পূৰ্বে আমি দেখুৱাইছিলোঁ 6টাকৈ এনেধৰণে চৌকা ইয়াত সজাই তোলা হৈছে। সেই চৌকাত আচলতে ইয়াত দাহ কৰা হ'ব। আৰু হয়তো মই আকৌ কৈছোঁ, বিশ্বৰ ইতিহাসত নাম ৰৈ যাব আজিৰ দিনটোত। আৰু যিহেতু সকলোৰে মনত এটা প্ৰশ্ন আছিলে বা সকলোৱে হয়তো জ্ঞাত আছিলে যে আন্তঃৰাষ্ট্ৰীয় বজাৰত আচলতে গড় খৰ্গৰ যি ধৰণৰ মূল্য সেয়া হয়তো সকলোৱে বুজিছিলে বা এই ধৰণৰ বাতৰি বহুতে পাইছিলে। গতিকে সেই যি বাতৰি, সেই বাতৰিক আচলতে নস্যাৎ কৰি ৰাজ্য চৰকাৰে দেখুৱাব বিচাৰিছে যে ইয়াৰ কোনো আচলতে গড় খৰ্গৰ কোনো মূল্য নাই, আৰু যাৰ বাবে তেওঁলোকে এনেদৰে জুইত জাহ যাব বিচাৰিছে। কিছু সময়ৰ পিছতে তেওঁলোকে এনেদৰে জুইত জাহ যাব প্ৰায় 2500কৈ গড় খৰ্গ, যিসমূহ 1980 চনৰ পৰা ইয়াত তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছিলে। কাৰণ ইতিমধ্যে জ্ঞাত সকলোৱে হয়তো বা সকলোৱে জ্ঞাত, মই এটা কথা ক'ব বিচাৰিছোঁ যে 1979 চনলৈ এই যিসমূহ গড় খৰ্গ সেই গড়সমূহ নিলাম হৈছিল। আৰু তাৰপাছত পৰ্যায়ক্ৰমে 1980 চনৰ পৰা সেই নিলাম কাৰ্য যেতিয়া বন্ধ হৈছিল, তাৰপাছতে এইসমূহ ৰখোৱা হৈছিলে, সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। আৰু তাৰপাছত বহু বিতৰ্কৰ অৱসান ঘটাই আজিৰ দিনটোত বিশ্ব গড় দিৱসৰ দিনটোতে
ৰাজ্য চৰকাৰে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে আৰু যাৰ ফলশ্ৰুতিত আজি প্ৰায় 2500কৈ গড় খৰ্গ জ্বলাই দিয়া হ'ব আৰু তাৰ পৰিৱৰ্তে যিহেতু বহুতো প্ৰকৃতিপ্ৰেমী হওক বা বিৰোধী বিধায়ক হওক বা সজাগ সচেতন ব্যক্তিসকলে বিচাৰিছিলে যে তেওঁলোকে এই যি গড় খৰ্গ সজাগ কৰি কি আচলতে সংৰক্ষণ কৰি ৰাখিব লাগে আৰু যাৰ বাবে তেওঁলোকে 54টাকৈ যি গড় খৰ্গ তেওঁলোকে বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসমূহ সংগ্ৰহালয় থাকিব তাত তেওঁলোকে সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে সমান্তৰালভাৱে যিহেতু আচলতে 54টাকৈ যি গড় খৰ্গৰ বিৰুদ্ধে যদি গোচৰ চলি আছে গতিকে সেই গড় খৰ্গকেইটা জ্বলাই দিয়া নহ'ব তেওঁলোকক সেই গড় খৰ্গকেইটা ৰখোৱা হৈছে তাৰ পৰিৱৰ্তে বাকী আচলতে 2500কৈ গড় খৰ্গ যিটো 2479টা গড় খৰ্গ আজি জ্বলাই দিয়া হ'ব এই মুহূৰ্তত সামগ্ৰিক পৰিৱেশ আমি দেখুৱাই আছোঁ মোৰ সন্মুখভাগত এখন মঞ্চ গঢ়ি তোলা আছে য'ত মুখ্যমন্ত্ৰী পৰা আৰম্ভ কৰি ৰাজ্যৰ বহুকেইগৰাকী কেবিনেট মন্ত্ৰী আহি উপস্থিত হ'ব আৰু তেওঁলোকৰ উপস্থিত হোৱাৰ পাছতেই আজিৰ এই যি ঐতিহাসিক ক্ষণ বা যি সকলোৱে আছিল অধীৰ অপেক্ষাৰে বাট চাই আছে সেই দিনটোত বা সেই সময়খনলৈ মুখ্যমন্ত্ৰী আহি পোৱাৰ পাছতেই ইয়াত যি ট্ৰেড যিসমূহ সজাই তোলাইছে গড় খৰ্গ সেইসমূহ জ্বলাই দিয়া হ'ব কাৰণ ইতিমধ্যে পূজা অৰ্চনা সম্পন্ন হৈছে তাৰপাছত নাম্বাৰিঙৰ ব্যৱস্থা গ্ৰহণ কৰাইছে আৰু আকৌ মই কৈ থৈছোঁ যে এইসমূহ জ্বলাই দিয়াৰ পাছত যি অস্থিসমূহ থাকিব সেই অস্থিসমূহ জিলাসমূহৰ যি বন বিভাগৰ কাৰ্যালয়টো প্ৰেৰণ কৰা হ'ব কাৰণ বিভিন্ন জিলাৰ পৰা যিহেতু এই গড় খৰ্গসমূহ অনা হৈছে গতিকে সেইসমূহ যেতিয়া বন বিভাগৰ কাৰ্যালয় পৰ্যায়ক্ৰমে তেওঁলোকে অস্থি বিসৰ্জন দিয়াৰ যি পৰ্যায়ক্ৰমে তেওঁলোকে দিব পাৰিব সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আৰু এই মুহূৰ্তত মই সামগ্ৰিক পৰিৱেশ মই পুনৰবাৰ আমি দেখাবলৈ চেষ্টা কৰি আছোঁ আমি দেখুৱাম ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস যিহেতু মোৰ লগত আছে প্ৰভাসে এই মুহূৰ্তত দেখুৱাই আছে নিশ্চয় ভাস্কৰ যি ষ্টেডিয়ামৰ পৰা আমি পোনপটীয়াকৈ আমি দেখুৱাই আছোঁ হয় ভাস্কৰ আৰু ষ্টেডিয়ামৰ ভিতৰত আমি দেখিবলৈ পাইছোঁ কেনেদৰে সজাই ৰখা হৈছে খৰ্গসমূহ যদি কিছু আপুনি কাষলৈ যাব পাৰে যিহেতু এতিয়া দেখিবলৈ পোৱা গৈছে এনেদৰে কাছৰ কিছু এনেদৰে বাকচৰ ভিতৰত সজাই তোলা হৈছে খৰ্গসমূহ আৰু সেইসমূহ পৰ্যায়ক্ৰমে উলিয়াই অনা হ'ব হয়তো তাত ষ্টিকাৰ লগোৱা আছে কোন কোন প্ৰান্তৰ পৰা অনা হৈছে আৰু তাৰ পিছতেই কৰিবলৈ নিয়া হ'ব আৰু সেয়া আমি দেখুৱাইছোঁ ভাস্কৰ সহযোগত ভাস্কৰ ইতিমধ্যে দেখুৱাই আছে 6টাকৈ বৃহৎ চৌকা ইতিমধ্যে তৈয়াৰ কৰা হৈছে য'ত ইতিমধ্যে দাহ হ'ব আৰু কাছৰ এনেদৰে বাকচত ভৰাই ৰখা হৈছে এই খৰ্গসমূহ আৰু এই খৰ্গসমূহ ইতিমধ্যে ভাস্কৰে যেনেদৰে কৈছে যে ট্ৰেড সজাই ৰখা হ'ব তাৰপিছতে য'ত মুখ্যমন্ত্ৰী গৈ উপস্থিত হ'ব আৰু ভাস্কৰ মুখ্যমন্ত্ৰীৰ বাহিৰেও আৰু কোন কোন উপস্থিত হোৱাৰ সম্ভাৱনা আছে বনমন্ত্ৰীগৰাকী হয়তো যাব আৰু কোন কোন তাত থকাৰ সম্ভাৱনা আছে আৰু যিহেতু বেছি সময় নাই গতিকে কিমান সময়ৰ পৰা আৰম্ভ হ'ব আপোনাৰ পৰা আমি পুনৰ জানিবলৈ চেষ্টা কৰিম চাওক প্ৰথমে মই মোৰ সোঁফালে সেই দৃশ্যাংশ মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাসক যিহেতু ইয়াত খৰ্গবোৰ সজাই তোলা হৈছে খৰ্গবোৰ এই দূৰত এই মুহূৰ্তত উলিওৱা হৈছে উলিয়াই আনি তেওঁলোকে ট্ৰে মই কৈছোঁ যিখন ট্ৰে ইয়াত প্ৰতিখন যি চৌকাৰ কাষত ট্ৰে ইয়াত সাজু কৰি আছে এই মুহূৰ্তত ইয়াত দেখিবলৈ পাই আছে ইয়াৰ এনেদৰে নাম্বাৰিং কৰা হৈছে এই মুহূৰ্তত এই ভিন্ন প্ৰান্তৰ পৰা অনা খৰ্গসমূহ যিহেতু নাম্বাৰিং কৰা হৈছে নাম্বাৰিং কৰাৰ শেষ হোৱাৰ পাছতেই আচলতে যিসমূহ চৌকা সাজু কৰি তোলা হৈছে যিহেতু তেওঁলোকে আচলতে সংবাদ মাধ্যমক ইয়াত যি সেই স্থানলৈ যোৱাটো যথেষ্ট বাধা আছে বা তেওঁলোকে কিছু অসুবিধা আছে গতিকে তেওঁলোকে যিহেতু তেওঁলোকৰ যি পৰ্যায়ক্ৰমে যি ধৰণৰ কাৰ্য বা যি কাম তেওঁলোকে কৰিছে গতিকে সেই স্থানলৈ যোৱাত কিছু অসুবিধা আছে মই কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাম মই বাহিৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু ইয়াত সাধাৰণ লোকৰ প্ৰৱেশ কৰিছে বা সাধাৰণ লোকৰো ইয়াত উপস্থিতি ব্যৱস্থা গ্ৰহণ কৰিছে যাতে সকলোৱে এই ঐতিহাসিক দিনটো সাক্ষী হৈ লওক সেয়া বিচাৰিছে কাৰণ সকলোৱে মই আকৌ কৈছোঁ ইয়াক এটা বাৰ্তা দিব বিচাৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খৰ্গৰ কোনো ধৰণৰ মূল্য নাই এয়া আচলতে ভুৱা এনেকুৱা ধৰণৰ এটা মেছেজ দিব বিচাৰিছে যাৰ বাবে তেওঁলোকে আজি এনেদৰে 2500কৈ যি গড় খৰ্গ সেই গড় খৰ্গ জ্বলাই এটা ইতিহাস ৰচনা কৰিব আৰু হয়তো বিশ্বৰ ইতিহাসত অসম প্ৰথমখন হৈ পৰিব আচলতে ৰাজ্য যিখন ৰাজ্যই এনেদৰে একেলগে একেটা দিনত 2500কৈ যি গড় খৰ্গ সেই গড় খৰ্গ জ্বলাব আৰু সেয়া সন্ধিখন ইতিমধ্যে প্ৰায় আহি পৰিছে ঠিক যিহেতু 9 বাজিব 15 মিনিট আছে আৰু 9:30 বজাত যি সময়মতে যিহেতু ইতিমধ্যে যোৱাকালি নিশাৰ ভাগতে কাজিৰঙাত বাহাৰ পাতিছে এই মুখ্যমন্ত্ৰীগৰাকী যিহেতু তেওঁ নিৰ্ধাৰিত সময়মতে 9:30 অৰ্থাৎ 9:30 আহি উপস্থিত হ'ব তাৰপাছতে তেওঁ কিছু ইয়াত ডেমনষ্ট্ৰেশ্যন কৰা হ'ব কিছু কাৰ্যসূচী থাকিব সেই কাৰ্যসূচীৰ পাছতেই যি 6টাকৈ যি চৌকা যি আচলতে অত্যাধুনিক প্ৰযুক্তিৰে সজাই তোলাইছে সেই চৌকাক তেওঁ গৈ এই যিসমূহ গড় খৰ্গ সেই খৰ্গসমূহ দাহ কৰিব আৰু আপুনি যিটো প্ৰশ্ন কৰিলে যে ইয়াত কোন কোন থাকিব সেয়া বনমন্ত্ৰীগৰাকীৰ উপৰি
উপৰিও ৰাজ্যৰ চৰকাৰৰ বহুকেইগৰাকী প্ৰভাৱশালী কেবিনেট মন্ত্ৰী থাকিব ইয়াৰ স্থানীয় বিধায়কৰ পৰা আৰম্ভ কৰি বহুকেইগৰাকী বিধায়কৰ ইয়াত উপস্থিতি ব্যৱস্থা গ্ৰহণ কৰিছে বা আমি জানিবলৈ পাইছোঁ আৰু তাৰ সমান্তৰালভাৱে ইয়াত বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰিছে সাংস্কৃতিক কিছু কাৰ্যসূচী হয়তো থকাৰ সম্ভাৱনা আছে আমি নাজানো তাৰোপৰি ইয়াত আচলতে ড্ৰোন ব্যৱস্থা গ্ৰহণ কৰিছে ড্ৰোনৰ জৰিয়তে এই যি সমগ্ৰ আজিৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানটো তেওঁলোকে ইয়াত ৰেকৰ্ডিং কৰাব বা সমগ্ৰ অনুষ্ঠানটো তেওঁলোকে ইয়াত বন্দী কৰি ৰাখিব আৰু যাতে ইয়াত ইয়াৰ জৰিয়তে যি বাৰ্তা আচলতে আন্তঃৰাষ্ট্ৰীয় বা আন্তঃৰাজ্যিক বা আন্তঃৰাষ্ট্ৰীয় আচলতে যাতে এই বাৰ্তা প্ৰেৰণ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে এই ধৰণৰ এক পৰিৱেশ আৰু এয়া দেৰগাঁও যি ষ্টেডিয়াম খেলপথাৰ সেই খেলপথাৰত এই বিশাল আয়োজন কৰা হৈছে আৰু পুৱাৰ পৰা আমি যিহেতু আছিলোঁ ৰেডিঅ' জাৰ্নেলিষ্ট প্ৰভাস আৰু মই পুৱাৰ পৰা আমি দেখুৱাই আছিলোঁ আৰু প্ৰতিটো সময় বা প্ৰতিটো দৃশ্যাংশ এই যি বিশাল আয়োজন যি আজি ঐতিহাসিক দিনটোৰে বিশাল আয়োজন আমি পোনপটীয়া সম্প্ৰচাৰ আমি প্ৰতিখন আমি নিউজ 18 দশমত দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰতিটো পল আচলতে বা প্ৰতিটো দৃশ্যাংশ আমি নিউজ 18 পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আমি দেখুৱাবলৈ চেষ্টা কৰিম ৰশ্মিতা নিশ্চয় ভাস্কৰ ধন্যবাদ জনাইছোঁ আপোনালৈ এইখিনি দৃশ্য ভাস্কৰ দেখুৱাই গৈছে দেৰগাঁও ষ্টেডিয়াম খেলপথাৰৰ পৰা ভাস্কৰ কাষলৈ আমি পৰৱৰ্তী সময়ত পুনৰ যাম এতিয়া যিহেতু আৰু কিছু সময়ৰ প্ৰয়োজন আছে যিহেতু 9:30 তাত গৈ মুখ্যমন্ত্ৰী উপস্থিত হ'ব তাৰপিছত এইবোৰ এনেদৰে পৰ্যায়ক্ৰমে দাহ কাৰ্যসূচী হ'ব আৰু যিহেতু ভাস্কৰে জনাইছে যে অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে বৃহৎ আকাৰৰ চৌকা 6টাকৈ চৌকা সাজু কৰা হৈছে য'ত ইতিমধ্যে 479টা গড়ৰ খৰ্গ আজি দাহ কৰা হ'ব আৰু দাহ কৰাৰ পিছতে গড়ৰ যিসমূহ অস্থি থাকিব সেইসমূহ য'ৰ পৰা অনা হৈছিল বা যোন প্ৰান্তৰ পৰা আহিছিল ৰাজ্যৰ সেইসমূহ প্ৰান্তলৈ পঠোৱা হ'ব আৰু বিসৰ্জন দিয়া হ'ব এনেধৰণৰ কিছু কাৰ্যসূচী আজি আছে আৰু মুখ্যমন্ত্ৰীৰ উপৰিও তাত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু অন্যান্য মন্ত্ৰীসকল বা বিধায়কসকল গৈ তাত উপস্থিত হোৱাৰ সম্ভাৱনা স্থানীয় বিধায়কো তাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে আৰু কাৰ্যসূচী কিছু থাকিব হয়তো সাংস্কৃতিক কাৰ্যসূচী থাকিব পাৰে সাধাৰণ লোকেও তাত আজি অংশগ্ৰহণ কৰিব পাৰিব তেওঁলোকৰ বাবে অস্থায়ী যি মঞ্চ তাৰ এটা প্ৰান্তত ৰখা হৈছে মঞ্চ সজাই তোলা হৈছে আৰু তেনেদৰে আসনো সংৰক্ষণ কৰা হৈছে আমি দেখুৱাইছোঁ যে যথেষ্ট তাত কটকটীয়া নিৰাপত্তা বেচনি গঢ়ি তোলা হৈছে আৰু ইতিমধ্যেই সমগ্ৰ যি দৃশ্য সেয়া ড্ৰোনেৰেও সংগ্ৰহ কৰিছে তেওঁলোকে ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰিছে পোনপটীয়া সম্প্ৰচাৰ আমি দিয়াৰ পৰা দেখুৱাইছোঁ পৰৱৰ্তী বাতৰিটো আমি পুনৰ আপোনালোকক প্ৰতিটো কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই যাম গুড মৰ্ণিং সময় হৈছে আন এটি বিৰতিৰ ৰাইজিং স্পৰ্টছ চাইনিং নিউজ 18 মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ উদ্দেশ্য বাতৰিৰ শেষ অংশলৈ প্ৰকৃতিৰ সৈতে বিলীন কৰক আপোনাৰ জীৱন অকপকোৱা বাট অনবৰতে মেঘৰ লুকাভাকু মেঘালয়ৰ পশ্চিম খাচী পাহাৰত অৱস্থিত এক অপূৰ্ব সৌন্দৰ্যৰে ভৰা এটুকুৰ বিশেষ ঠাই যিসকলে প্ৰকৃতিক ভাল পায় প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত কিছু সময় বিলীন হ'ব বিচাৰে সেইসকলৰ বাবে এখন নৈসৰ্গিক ঠাইৰ সন্ধানত অকোৱা পকোৱা পথেৰে অনবৰতে মেঘে লুকা ভাকু খেলি থকা ওখ ওখ পাহাৰৰ মাজেৰে নিউজ 18ৰ এক বিশেষ যাত্ৰা এই যাত্ৰা দুধনৈৰ পৰা মেঘালয়ৰ পশ্চিম খাচী পাহাৰত অৱস্থিত এক অপূৰ্ব সৌন্দৰ্যৰে ভৰা এডোখৰ ঠাইলৈ দুধনৈৰ পৰা দক্ষিণ দিশে 217 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে মাত্ৰ 69 কিলোমিটাৰ অতিক্ৰম কৰিলেই পোৱা যায় সেই বিশেষ ঠাইডোখৰ বহুত বেছি ভাল লাগিছে ইমান ধুনীয়া জেগা সকলো মানুহে আহিব লাগে একদম মানে ষ্ট্ৰেছ ফ্ৰী যেটো কয় একদম মানসিকভাৱে মানে একদম তৃপ্তি পোৱা যায় আৰু ইয়াতে ইমান মানে একদম কমাৰ্চিয়েল লাইফ এটাৰ পৰা বহুত মজা আৰু এয়াই হৈছে মেঘালয়ৰ পশ্চিম খাচী পাহাৰত অৱস্থিত বিশাল চিনমা জলপ্ৰপাত যিটো জলপ্ৰপাত এতিয়াও কোনো সংবাদ মাধ্যম যোগে প্ৰচাৰ হোৱা নাই আৰু নিউজ 18 হৈছে প্ৰথম আৰু একমাত্ৰ সংবাদ মাধ্যম যিয়ে পোন প্ৰথমবাৰৰ বাবে এই জলপ্ৰপাতত উপস্থিত হৈ ইয়াৰ দৃশ্য দৰ্শকসকলৰ মাজত উপস্থাপন কৰিবলৈ সক্ষম হৈছে
সুউচ্চ তথা বহল এই জলপ্ৰপাতটোৰ জলৰাশি নিৰবিচ্ছিন্নভাৱে পৰি থকা দৃশ্য চাবলৈ সেই স্থানত ভিৰ কৰে বহু প্ৰকৃতিপ্ৰেমীয়ে। এই জলপ্ৰপাতটোৰ সৌন্দৰ্য কেমেৰাত আবদ্ধ কৰাৰ লগতে জলপ্ৰপাতটোৰ সৈতে সেলফি উঠাটো ব্যস্ত বহুজন। ৰাজ্য তথা দেশত শেহতীয়াকৈ যিহেতু কৰোনাৰ প্ৰকোপ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে আৰু মানুহেও এতিয়া মুকলি মনেৰে চলাফুৰা কৰি স্বাভাৱিক জীৱন যাত্ৰালৈ পুনৰ উভতি আহিছে, তেনে সময়তেই প্ৰকৃতিৰ পৰশ বিচাৰি বহুতেই এতিয়া ঢাপলি মেলিছে এই জলপ্ৰপাতটিলৈ। বিলীন হৈছে প্ৰকৃতিৰ মাজত। জলপ্ৰপাতটোৰ পাৰত ৰৈ থাকিলে আপুনিও দেখিবলৈ পাব জলৰাশিৰ কণিকা আৰু সূৰ্যৰ ৰশ্মিৰ সংমিশ্ৰণত উৎপত্তি হোৱা 7 ৰঙী ৰামধেনু। ইমান ধুনীয়া সৌন্দৰ্য, এনে মনোৰম এনেকুৱা জলপ্ৰপাত আচলতে সচৰাচৰ দেখিবলৈ পোৱা নাযায়। শ্বিলঙত আমি জলপ্ৰপাত দেখিছোঁ, কিন্তু শ্বিলঙৰ মেঘালয়ৰ এক অংশ, কিন্তু ইমান ডাঙৰ, ইমান ধুনীয়া আৰু ইমান ওচৰৰ পৰা চাব পাৰি, যিটো মানে কল্পনাৰো বাহিৰত। ইমান মনোৰম দৃশ্য। পানী আহি আছে গাত, পানী চিটিকি আছে গাত, কি মজা। ক'ৰ পৰা হয়? মোৰ চৰাইদেউত হয় মোৰ ঘৰ। ইয়াত আহিছোঁ, বাহঁতৰ লগত আহিছোঁ। মই এতিয়া দুধনৈতে থাকোঁ। ইয়াত আহি বহুত বেছি ভাল লাগিছে। ইমান সুন্দৰ পৰিৱেশ, ৱাটাৰফলটো কিমান ধুনীয়া, ইয়াৰ প্ৰাকৃতিক দৃশ্য কিমান ধুনীয়া। এইফালে ৰৈ থাকোঁতে পানী আহি আহি গাত পৰি আছে, ইমানে বেছি ভাল লাগিছে, ক'বই নোৱাৰোঁ। আমি ৰামধেনু দেখিলোঁ। হয়, ৰামধেনু দেখিছোঁ ইমান ধুনীয়াকৈ। এইফালে পানী পৰি আছে আৰু এইফালে ৰামধেনু ওলাই আছে। পৰ্যটনস্থলীৰ বাবে যথেষ্ট সম্ভাৱনাময় এই জলপ্ৰপাতটোৰ ক্ষেত্ৰত মেঘালয় চৰকাৰে এতিয়ালৈকে বিশেষভাৱে গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই যদিও দৈনিক অসম আৰু মেঘালয়ৰ বিভিন্ন প্ৰান্তৰ শ শ পৰ্যটকেৰে ভৰি পৰে এই চিন্মা জলপ্ৰপাত। সমস্যা গুড মৰ্ণিং 18ৰ পৰা এতিয়া বিদায় লোৱাৰ নমস্কাৰ। ৰাইজিং স্পৰ্টছ শ্বাইনিং নৰ্থ ইষ্ট নিউজ 18 যিটো পদক্ষেপ আজি লৈছে প্ৰগ্ৰেমটোৰ কাৰণে, তাৰ বাবে সুন্দৰ পদক্ষেপ এটা লৈছে আৰু তাৰ বাবে আমি উইচ কৰিছোঁ অল দ্য বেষ্ট নিউজ 18। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে